কৃষ্ণপ্ৰেমৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে নিশ্চয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ দবা আঞ্চলিক পালক কেন্দ্ৰৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অহা 29, 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে কচুপথাৰ বাপ্তিষ্ট মণ্ডলীত অনুষ্ঠিত কৰা হৈছে আৰু উক্ত কাৰ্যসূচীটিত প্ৰভুৰ বাক্য বিলাবৰ কাৰণে সুদূৰ ঝাৰখণ্ডৰ পৰা আমাৰ পাষ্টৰ ৰাজেন লাকাদেৱ আহিব আৰু এই কাৰ্যসূচীটি আমি আজি আপোনালোকে দেখা পাইছে যে আমি প্ৰথম লাইভটা আমি আৰম্ভ কৰিছোঁ। এয়া পেণ্ডেলৰ কাম চলি আছে, আপোনালোকে চাব পাৰে। আৰু এই কাৰ্যসূচীত আমি আশা কৰোঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে আহি ভাগ ল'ব, এই আমি ইচ্ছা কৰিছোঁ আৰু প্ৰভুৰ বাক্যৰ যোগেদি সকলোৱে যাতে আশীৰ্বাদিত হ'ব, এই আমি কামনা কৰিছোঁ। যিকোনো ডিনমিনেশ্যন হওক বা যিকোনো মণ্ডলীৰ বিশ্বাসীসকললৈ আমি এই নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। আপোনালোকে আহিব আৰু আমাক সহযোগিতা কৰিব আৰু প্ৰভুৰ ৰাজ্য বৃদ্ধি কৰিবৰ কাৰণে যাতে আমাক সহায় কৰিব, এয়ে আমি আপোনালোকক আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ আৰু এই আমন্ত্ৰণ আগবঢ়ালোঁ। ধন্যবাদ।